SSCGD নৰ্মেলাইজেশ্যন কিমান যাব এইটো লৈ কিনি বৰ্তমান সময়ত চবৰ মনত প্ৰশ্ন। দ্বিতীয় কুৱেশ্যন কি 18+ যাব নেকি? যি ধৰণে CAG-CELৰ 18 আৰু 28, 18 বাঢ়ি গৈছে, 28 বাঢ়ি গৈছে, কমিও গৈছে, সেনেকা ধৰণে হ'ব নেকি? ইয়াৰ বিষয়ে মই আজি বিতংভাৱে আপোনালোকৰ জনাম। ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া কথা হৈ গৈছে যে SSCGD নৰ্মেলাইজেশ্যন আপোনালোকে গম পাইছে এইকেইদিনৰ আগতে আপোনালোকৰ ৰিজাল্ট আহিছে। এই ৰিজাল্ট অহাৰ পিছত আপোনালোকে কেইটামান কথা মনত প্ৰশ্ন, এবাৰ নাম্বাৰবিলাক বহুত ল'ৰাবিলাকে কম নাম্বাৰ পাইছে। আগত যেনেকৈ আছিলে সেনেধৰণে নাম্বাৰ এবাৰ অহা নাই। আৰু প্ৰত্যেকৰ মনত এটা প্ৰশ্ন আছে যে নৰ্মেলাইজেশ্যন যদি ভাল অলপ বাঢ়ি যায় তেনেহ'লে আমিও নাম্বাৰটো অলপ ভাল হৈ যাব। চব এটা কথা মনত থ'ব, যদি নৰ্মেলাইজেশ্যন বাঢ়ে হয়নে নহয়, চবৰে বাঢ়িব, একেটা কথা আছে। আৰু কমিলেও চবৰে কমিব, সেনেকৈ ভাৱনা আপোনালোকৰ থাকে, কিন্তু সেই বাস্তৱত সেইটো নহয়। এটা কথা আপোনালোকে, কিয়নো ডেট ৱাইজত থাকে, যেনেকৈ আপোনালোকে 28, 29, 30 তাৰিখ বা 1 তাৰিখ 2 তাৰিখ বা 27, 28 তাৰিখ কাৰ ডেটত আপোনালোকে শ্বিফ্টত মানে কুৱেশ্যনটো হাৰ্ড আহিছিলে। চ' আৰম্ভণি কেইদিন যেনেকৈ 1, 2, 3, 4 দিনমানতো আপোনালোকে নৰ্মেলি যিবিলাকৰ আছে তেওঁলোকে মানে আপোনালোকৰ নাম্বাৰটো ভাল বাঢ়িব, মানে 10, 12, 15, 20 এনেকৈ কৰিও কাৰোবাৰ বাঢ়ি যোৱা 20টো বুলি ক'ব নোৱাৰোঁ, 10, 12, 15, 16, 17লৈকে বঢ়া মই নিজ চকুৰে চাইছোঁ। মোৰ যিটো কোচিং চেণ্টাৰ তাতে মানে ল'ৰা বহুত এনেকৈ ল'ৰা আছিল 16, 17লৈকে বাঢ়ি যোৱা দেখা পাওঁ। কিয়নো এবাৰ কুৱেশ্যনটো সম্পূৰ্ণৰূপেৰে চেঞ্জ কৰা হৈছে, পেটাৰ্ণবিলাক সম্পূৰ্ণৰূপেৰে চেঞ্জ হৈ গ'ল এবাৰ। যেনেকৈ ৰিজনিঙৰ কথাটো আপুনি জানে, হিন্দীৰ কথাটো আপোনাৰ জানে, জিকেটো গমেই ক'বই নোৱাৰি, সেইটোতো আপুনি ক্লিয়াৰ কৰিব নোৱাৰে। সেইকাৰণে আপোনালোকে কেইটামান কথা স্পষ্ট কৰি দিওঁ। নাম্বাৰ 1 কথা, 18 বাঢ়িব নেকি? আপোনালোকে মই এটা কথা কৈ দিব, কোনো ভৰসা নাই, 100% ক'ব নোৱাৰি যে 18 নাবাঢ়িব পাৰে। এটা কথা মনত থ'ব দেই, 18 বাঢ়ি যাবও পাৰে, ভৰসা নাই। কিয় CAG-CELত এনেকুৱা হৈছে, SSCও সেইটো পেটাৰ্ণ ল'ব নেকি, কোনো ভৰসা কৰিব নোৱাৰি। এটা কথা, দ্বিতীয় কথাটো আপোনালোকে ক্লিয়াৰ কৰি লওক যে নাভাবিব যে আপোনাৰ এতিয়া 75 আছে তাতকৈ অকল বাঢ়িব, কমিও যায়। 2, 3, 4, 5, 6, 7, 7লৈকে কমি যোৱা আমি য'ত থাকোঁ তাত মোৰ নিজৰ পঢ়ুৱা ল'ৰা 7লৈকে কমি যোৱা ল'ৰা পাইছোঁ। সেইকাৰণে কমিও যাব পাৰে। আৰু নৰ্মেল কিমান বাঢ়ে, নৰ্মেল আপোনালোকক মই কওঁ, একদম নৰ্মেল বুলি ক'বলৈ গ'লে এইবাৰ যদি মই পেটাৰ্ণটো আধাৰত মই ক'বলৈ যাওঁ তেনেহ'লে মোৰ ভাৱনা মতে কমি যোৱা সম্ভাৱনাটো বহুত যথেষ্ট পৰিমাণে কম থাকিব। এবাৰ পেপাৰবিলাক হাৰ্ড আছে, অলপ বঢ়া সম্ভাৱনাটোহে থাকিব। একদম কমো বাঢ়িলে 6, 7, 8 এনেকৈ কৰি বাঢ়িব, আৰু নৰ্মেলি যদি হায়েষ্ট হ'বলৈ 10, 12 এনেকৈ কৰি বাঢ়িব পৰা সম্ভাৱনাটো দেখা গৈছে। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবে এনেধৰণৰ অন্য ভিডিঅ' পাবৰ কাৰণে। ধন্যবাদ।